আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ভাটিকে ধৰি চুমা খাই থাকাতে মই হাতলৈ ধৰা পৰিল। পৰতে মই ৰখিব ইয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটো এটা বেয়া কথা কৈছে, তোমাৰ লগত অসমীয়া লাঞ্চ হোতা ইছলিয়ে আমকো চাহিয়ে। সবিতা মালাকাৰ কলিতা মোৰ ৱাইফ হয়। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত, তেখেতৰ 8 বছৰ হৈছে। তেওঁৰ আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কমাতৰ ল'ৰা আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱা তেওঁৰ দেউতাকক মাতি আনি এয়াৰফৰ্চৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছিল লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছত দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6 বাৰ কেছ দিয়ে আৰু মোক তাই উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ভাটিকে ধৰি চুমা খাই থাকাতে মই হাতলৈ ধৰা পৰিল। পৰতে মই ৰখিব ইয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটো এটা বেয়া কথা কৈছে, তোমাৰ লগত অসমীয়া লাঞ্চ হোতা ইছলিয়ে আমকো চাহিয়ে, সেনেকৈ কৈছে। এই বেয়া কথা কৈছে। এতিয়া অসমীয়া ভাৱে আপোনালোকে কি কওক। আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিতাই বহুত টকা খাইছে। মই এদিন আপডেট কৰাতে মই তেওঁৰ এই সম্পৰ্কটো গম পালো যে ইমান টকা ক'ৰ পৰা আহি থাকে। লাখ লাখ টকা লয় তেওঁৰ পৰা। আৰু তেওঁক 2টা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max আৰু এটা OnePlus, 3টা মোবাইল দিছে।